নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ষষ্ঠটি পাঠ প্ৰগতিৰ সোণালী বাট নামৰ পাঠটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা ব্যৱহাৰিক ব্যাকৰণৰ বিষয়ে ইতিমধ্যে আমি প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিছোৱে গতিকে আহাচোন চাও তোমালোকৰ পাঠত কি কি ব্যাকৰণ সন্নিবিষ্ট হৈ আছে সেই সমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম গতিকে প্ৰথমে তোমালোকৰ দিয়া আছে অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা ইয়াতে কেইটামান শব্দ দিয়া হৈছে যিগিটাৰ উচ্চাৰণ একে যেনে নাৰী নাৰী আসল আসল লক্ষ্য লক্ষ্য আচাৰ আচাৰ তাত তাত ফাকি ফাকি গতিকে এই ধৰণৰ একে ধৰণৰ শব্দ কিছুমান দিয়া হৈ আছে কিন্তু এই সমূহৰ অৰ্থ পৃথক হয় গতিকে এই সমূহৰ অৰ্থ কি আৰু তাৰে আমি একোটাকৈ বাক্য সাজিম আহাচোন চাও নাৰী নাৰী মানে হৈছে মহিলা বৰ্তমান সমাজত নাৰীসকল সকলো দিশতে আগবঢ়া তাৰ পিছৰ নাৰী শব্দটোৱে বুজায় শৰীৰৰ ভিতৰৰ ৰক্তবাহী শিৰা বা ধমনী যদুৰ কথাত হাঁহি হাঁহি পেটৰ নাৰী ডাল ডাল হল আমি কোন হয় হাঁহি হাঁহি পেটৰ নাৰী ডাল ডাল হৈ গৈছে গতিকে সেই নাৰীটো যেটো শৰীৰৰ ভিতৰৰ ৰক্তবাহী শিৰা বুজায় সেই নাৰীটো আমি কেনেকৈ লিখো নটেকে না দৰেৰত দীঘৰিকাৰ আৰু নাৰী মহিলা যেতিয়া বুজায় তেতিয়া নট আকাৰ ৰত দীঘৰিকাৰ বুজায় তাৰ পিছৰটো চাও আসল আসল মানে হৈছে প্ৰকৃত বিপদৰ বন্ধুহে আসল বন্ধু আসল যাৰ আমি বিপৰীত অৰ্থ হ'ব নকল আসল তেনে ক্ষেত্ৰত আমি কি বুজাম বিপদৰ বন্ধুহে আসল বন্ধু মানে প্ৰকৃত বন্ধু আসল সাদৰৰ আগ ইয়াত আমি এটা বাক্য সাজিছো তাইৰ কাপোৰজোৰৰ সাদৰখনৰ আসলটো বৰ ধুনীয়া হয়নে নহয় আমি হাৰি কিনুতে হক মেখেলা চাদৰ কিনুতে হক আসলটো কেনেকুৱা চাওই গতিকে আসল মানে হৈছে সাদৰৰ আগ তাৰ পিছৰটো চাও লক্ষ্য 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 মানে হৈছে লাখ সভাখনত লক্ষ লক্ষ মানুহ উপস্থিত আছিল মানে লাখ লাখ মানুহ সভাখনত উপস্থিত আছিল তেনে অৰ্থত এই লক্ষ্য শব্দটো ব্যৱহাৰ হয় তাৰ পিছৰটো আছে লক্ষ্য লক্ষ্য মানে হৈছে উদ্দেশ্য ইংৰাজীত যাক এইম বুলি কোৱা হয় আমাৰ সকলোৰে জীৱনত কি থাকিব লাগে লক্ষ্য থাকিব লাগে তেতিয়াহে আমি জীৱনটো সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰো গতিকে আমি কি লিখিছো সকলোৰে জীৱনৰ লক্ষ্য থকা উচিত তাৰ পিছৰটো চাও আচাৰ মানে আচৰণ আচাৰ ব্যৱহাৰ আমি কোন হয় ছোৱালীজনী বা সেই ল'ৰাটোৰ আচাৰ ব্যৱহাৰ বৰ ভাল সমাজত প্ৰচলিত আচাৰ ৰীতিসমূহ সকলোৱে মানি চলিব লাগে তাৰ পিছৰ আচাৰটো বুজাইছে জুৰেৰে দূৰলৈ দলিয়াই দিয়া বা আচাৰি দিয়া বুলি যেটো কয় জুকাৰি দিয়া তেনেকুৱা ক্ষেত্ৰত এই আচাৰ শব্দটো ব্যৱহাৰ হয় যেনে ধুবাজনে নদীৰ ঘাটত কাপোৰবোৰ আচাৰি আচাৰি ধুইছে গতিকে এই শব্দসমূহৰ পাৰ্থক্য তোমালকে বুজিব পাৰিছা তাৰ পিছত চাও তাত তাত বুলি কলে কি বুজে হৌখিনিত কি তাত আছে বা সেই ল'ৰাজন তাত আছে তেনে ক্ষেত্ৰত আমি তাত শব্দটো ব্যৱহাৰ কৰো কিতাপখন তাত আছে তাৰ পিছৰটো আছে তাত তাত মানে তাঁতশাল অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে এই কথাষাৰ কোনে কৈছিলে মহাত্মা গান্ধীয়ে কৈছিলে গতিকে সেই বাক্য শাৰীকে মই ইয়াতে দিছো যে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে ফাকি মানে মিছা আমি কেতিয়াও আনক ফাকি দিব নালাগে হয়নে নহয় ফাকি দিয়াটো বেয়া কথা গতিকে সেই অৰ্থতে লিখিছে যে ফাকি মানে হৈছে মিছা কথা কোৱা আমি কেতিয়াও আনক ফাকি দিব নালাগে ফাকি কবিতাৰ এক চৰণ কবিতাৰ ফাকি বুলি যে আমি কওঁ এটা ধৰা তোমালোকৰ কিতাপতো উল্লেখ থাকে যে কবিতা ফাকি প্ৰথম চাৰি ফাকি তোমালোকে লিখা এনে ধৰণে প্ৰশ্ন আহে নহয় নে গতিকে ল'ৰাজনে কবিতা ফাকি বৰ সুন্দৰকৈ আবৃত্তি
কৰিছে তেনে অৰ্থত এই ফাকি শব্দটো ব্যৱহাৰ হয় গতিকে আশা কৰিছো তোমালোকে এই শব্দৰ পাৰ্থক্যসমূহ বুজিব পাৰিছা মই কেইটামান বাক্য সাজি দিছো তোমালোকে আন কিছু বাক্য সাজিবলৈ চেষ্টা কৰিবা তাৰ পিছৰটো লৈ আহো তলত বিপৰীত অৰ্থ বুজোৱা শব্দবোৰৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা কেইটামান শব্দ দিছে যেকেইটাৰ বিপৰীত শব্দ আমাক লিখিবলৈ দিছে কি শব্দ দিছে কঠিন নবীন পৰনিৰ্ভৰশীল দুৰ্লভ খৰগতি পূৰ্ণিমা অনাধিকাৰ নিন্দা অনাৱশ্যক জাগ্ৰত ধ্বংস আৰু অসম্ভৱ চাওচোন আহা এই সমূহৰনো বিপৰীত শব্দসমূহ কি হ'ব কঠিন মানে কি টান গতিকে তাৰ বিপৰীত শব্দটো হ'ব কোমল নবীন মানে হৈছে নতুনক আমি কি বুলি কওঁ নবীন বুলি কওঁ আৰু পুৰণা হলে তুমি কি লিখিব লাগিব প্ৰবীণ পৰনিৰ্ভৰশীল মানে আনৰ ওপৰত নিৰ্ভৰশীল হোৱা কি বুলি কোৱা হয় পৰনিৰ্ভৰশীল আৰু নিজৰ ওপৰত স্বনিৰ্ভৰশীল হোৱাটো কি বুলি কোৱা হয় আত্মনিৰ্ভৰশীল বা স্বনিৰ্ভৰশীল দুৰ্লভ মানে যিটো পাবলৈ কঠিন আৰু সহজতে পোৱাটো কি বুলি কোৱা হয় সুলভ খৰগতি মানে খৰকৈ আৰু ইয়াৰ বিপৰীত শব্দটো হ'ব লেহেমীয়া পূৰ্ণিমা অমাৱস্যা অনাধিকাৰ অধিকাৰ নিন্দা মানে কাৰোবাক বেয়াকৈ কোৱা আৰু তাৰ বিপৰীত শব্দটো হ'ব প্ৰশংসা তাৰ পিছৰ কিটা চাও অনাৱশ্যক মানে যিটো আৱশ্যকতা নাই গতিকে ইয়াৰ বিপৰীত শব্দ হ'ব আৱশ্যক জাগ্ৰত মানে উলাই থকা যেনে জাগ্ৰত আগ্নেয়গিৰি মানে যিটো উলাই আছে সুপ্ত মানে লুকাই থকা সুপ্ত ধ্বংসৰ বিপৰীত শব্দ হ'ব সৃষ্টি অসম্ভৱৰ বিপৰীত শব্দ হ'ব সম্ভৱ তাৰ পিছৰটো চাও আহা এটা শব্দত প্ৰকাশ কৰা দিছে তোমালোকৰ প্ৰথমটো দিছে যি আনৰ ওপৰত নিৰ্ভৰ কৰে ইতিমধ্যে আমি পাঠটিটো পাই আহিছো যে যি আনৰ ওপৰত নিৰ্ভৰ কৰে তাক আমি কি বুলি কওঁ পৰনিৰ্ভৰশীল বুলি কওঁ কি বুলি কওঁ পৰনিৰ্ভৰশীল তাৰ পিছৰটো চাও আহা যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে যি আনৰ ওপৰত নিৰ্ভৰ নকৰে ডিপেন্ডেন্ট নহয় যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে তাক কি বুলি কোৱা হয় স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল তাৰ পিছৰটো চাও হা স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্পক কি বুলি কোৱা হয় কুটিৰ শিল্প বুলি কোৱা হয় যিসমূহ ক্ষুদ্ৰ উদ্যোগ ঘৰতে পোৱা বস্তুৰে সাধাৰণতে হাতেৰে বনোৱা হয় কম মূলধন তাত খৰচ কৰা হয় তেনে ধৰণৰ সৰু যিসমূহ শিল্প বা উদ্যোগ গঢ়ি উঠে সেইসমূহক কি বুলি কোৱা হয় কুটিৰ শিল্প বুলি কোৱা হয় তাৰ পিছৰটো চাও হা যি আনক হিংসা নকৰে যি হিংসা কৰে তাক আমি কি বুলি কম হিংসুক বুলি কম গতিকে যি আনক হিংসা নকৰে তেনেজনক আমি কি বুলি কম অহিংসুক বুলি কম তাৰ পিছৰটো চাও হা যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে যি কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে আন কাৰোৰে কথা চিন্তা নকৰে তেনেকুৱা মানুহক আমি কি বুলি কওঁ স্বাৰ্থপৰ বুলি কওঁ হয়নে গতিকে যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে তেওঁক আমি কি বুলি কওঁ স্বাৰ্থপৰ বুলি কওঁ তাৰ পিছৰটো চাও যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে যে মই পৰীক্ষাত ভাল ফলাফল দেখুৱামি সেইটো এটা নিজৰ ওপৰত থকা বিশ্বাস যে মই আজি মোৰ এই কামখিনি মই কৰি শেষ কৰিমেই সেইটো কি বুলি কম আমি আত্মবিশ্বাসী যদি আমি নিজৰ ওপৰত বিশ্বাস ৰাখো তাক কি বুলি কোৱা হয় আত্মবিশ্বাসী বুলি কোৱা হয় গতিকে আমি কেইবাটাও এটা শব্দত প্ৰকাশ কৰা পালো এতিয়া চাও আমাক কিছুমান শব্দৰে সন্ধি ভাঙিবলৈ আৰু গঠন কৰিবলৈ দিছে ইতিমধ্যে আমি সন্ধি কি হয় সন্ধি কেই প্ৰকাৰৰ আন শ্ৰেণীত পাই আহিছো গতিকে আহা আমি সেই সন্ধিসমূহ গঠন কৰো আৰু ভাঙো প্ৰথমে দিছে গঠন কৰিবলৈ স্ব যোগ
অধীন স্বাধীন জীৱ যুগ অন্ত জীৱন্ত উদ্যোগনতি কি হ'ব উন্নতি স্বযুগ অৱলম্বন স্বাৱলম্বন উদ্যোগমত্ত উন্মত্ত উদ্যোগঘাতন উদ্ঘাতন সংযোগকৃতি সংস্কৃতি উদ্যোগচাৰণ উচ্চাৰণ এই সমূহ পালো আমি সন্ধি গঠন কৰা এতিয়া আমি কেইটামান সন্ধি ভাঙিবলৈ চেষ্টা কৰো আহা পৰাধীন পৰ যোগ অধীন অ আৰু অ যোগ হৈ কি হৈছে আ হৈছে গতিকে পৰাধীন যথেষ্ট যথা যোগ ইষ্ট উন্নয়ন উদ্যোগ নয়ন অতীত অতি যোগ ইত সংগীত সমযোগ গীত যথোচিত যথা যোগ উচিত মহাত্মা মহান যোগ আত্মা বিদ্যুৎসাহী বিদ্যা যোগ উৎসাহী গতিকে এইকেইটা আমি কি পালো সন্ধি পাতিবলৈ আৰু সন্ধি ভাঙিবলৈ তলত কিছুমান শব্দ দিছে সেই সমূহক বহু বচনলৈ পৰিৱৰ্তন কৰিবলৈ দিছে এই শব্দকেইটা শিক্ষক ছাত্ৰ মানুহ গৰু গ্ৰন্থ গুৰু পৰ্বত মহিলা এই শব্দকেইটাত যদি আমি বহু বচনত লিখো কেনে ৰূপ হ'ব সেই বিষয়ে আমাক লিখিবলৈ দিছে আহাচোন শিক্ষক এজন শিক্ষকক বুজাবলৈ গ'লে আমি কি লিখো শিক্ষক কেইবাজনো শিক্ষক মানে আমি যেতিয়া বহু বচনত বুজাও আমি কি লিখো শিক্ষক বৃন্দ বা শিক্ষক সকল ছাত্ৰ ছাত্ৰ সকল মানুহ বহুত মানুহ বুজাবলৈ আমি কি লিখিম মানুহবোৰ গৰু এটা গৰু বুজাবলৈ আমি গৰু বুলি কম আমি কিন্তু বহু বচনত যদি লিখো আমি লিখিম গৰু জাত গ্ৰন্থ গ্ৰন্থ ৰাজি গুৰু গুৰু বৃন্দ পৰ্বত বহুত পৰ্বত বুজাবলৈ হলে পৰ্বত মালা মহিলা মহিলা সকল গতিকে এইকেইটা শব্দৰ বহু বচনৰ ৰূপ হৈছে এইকেইটা আশা কৰিছো তোমালোকে বুজি পাইছা এবাৰ চাও আহা তলত দিয়া যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা তোমালোকৰ কেইটামান যুক্তাক্ষৰ ইয়াতে দিয়া হৈছে তাৰে একোটাকৈ শব্দ লিখিবলৈ দিছে প্ৰথম ছয় দ্বিতীয় ছয় ছ দিয়া হৈছে তাৰে আমি কি লিখিছো বিচ্ছেদ কি লিখিলো বিচ্ছেদ নয় থয় অন্থ দিয়া হৈছে গ্ৰন্থ দয়ে ধৰাধ্য উদ্ধাৰ গয় ৰয় উগ্ৰ নিয়সাংশ বেঞ্চ গতিকে এইকেইটা আমি একোটাকৈ শব্দ এই যুক্তাক্ষৰসমূহ প্ৰয়োগ কৰি লিখিলো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ঘৰত এই যুক্তাক্ষৰকেইটা ব্যৱহাৰ কৰি আৰু কিছু শব্দ উলিয়াবলৈ চেষ্টা কৰিবা তাৰ পিছত চাও আহা আমাক কেইটামান শব্দ দিছে তাৰে আমাক বাক্য ৰচনা কৰিবলৈ দিছে পাঠ্যপুথিৰ পৰা আমাক কেইটামান শব্দ বাছি দিছে আৰু তাৰে আমাক বাক্য সাজিবলৈ দিছে মই কেইটামান বাক্য সাজিছো চাও আহাচোন আৰু তোমালোকে আন কিছু বাক্য সাজিবলৈ চেষ্টা কৰিবা প্ৰথম শব্দটো আছে দূৰ দূৰণি দূৰ দূৰণি দূৰ দূৰণিৰ পৰা মানুহবোৰ মেলা চাবলৈ আহিছে গতিকে মই এনে ধৰণে বাক্যটো লিখিছো যে দূৰ দূৰণিৰ পৰা মানুহবোৰ মেলা চাবলৈ আহিছে তাৰ পিছৰটো আছে বিধে বিধে আমি ভোগালী বিহুত বিধে বিধে পিঠাপনা তৈয়াৰ কৰোনে নিশ্চয় কৰো শিপিনী অসমীয়া শিপিনীসকলে হস্ততাঁত শিল্পৰ জৰিয়তে অসমীয়া সংস্কৃতি আৰু পৰম্পৰা জীয়াই ৰাখিছে গতিকে এই ধৰণে মই বাক্যটো সাজিছো লোকে লোকাৰণ্য মানে বহুত মানুহ যেতিয়া হয় আমি তাক কি বুলি কওঁ লোকে লোকাৰণ্য সাহিত্য সভাৰ বাকৰিত লোকে লোকাৰণ্য হৈ পৰিছে তাৰ পিছৰ কিটা চাও আহা হা সুবিধা গ্ৰামাঞ্চলৰ লোকসকল আজিও সকলো ধৰণৰ হা সুবিধাৰ পৰা বঞ্চিত হৈ আছে সুকে কোনে বৰ্তমান সামাজিক মাধ্যমৰ যুগত যিকোনো খবৰ সমাজৰ সুকে কোনে বিয়পি পৰে আত্মবিশ্বাস প্ৰকৃত শিক্ষাই মানুহৰ মনত আত্মবিশ্বাস জগাই তোলে আৰু শেষৰটো আছে দল ডুব হেন্দুল ডুব
বিয়া ঘৰত মানুহে গোটেইখন দল দুপ হেন্দুল দুপ লগাইছে বিয়া ঘৰৰ মানুহে গোটেইখন দল দুপ হেন্দুল দুপ লগাইছে মানে উখল মাখল এক পৰিবেশৰ সৃষ্টি হৈছে গতিকে এইগিটা শব্দৰে আমি এইগিটা বাক্য সাজিলো তাৰ পিছত চাও আহাচোন লিংগ নিৰ্ণয় কৰিবলৈ দিছে গতিকে কেইটামান শব্দ আমাৰ পাঠ্যপুথিৰ পৰা দিয়া হৈছে আৰু সেই শব্দ কেইটা স্ত্ৰীলিংগ হ'বনে পুলিংগ হ'বনে উভয় লিংগ হ'ব হে আমাক নিৰ্ণয় কৰিবলৈ দিছে প্ৰথম দিছে নাৰী নাৰী হলে সদায় কি হ'ব স্ত্ৰীলিংগ যুৱক পুলিংগ পুৰুষ নিশ্চয় পুলিংগ বুঢ়ী আমি মহিলা বয়সস্থ মানুহক কি বুলি ক'ব পাৰি বুঢ়ী গতিকে স্ত্ৰীলিংগ ছোৱালী স্ত্ৰীলিংগ ডেকা পুলিংগ দাদা পুলিংগ দেউতা পুলিংগ আমৈ স্ত্ৰীলিংগ গতিকে এই সমূহ হৈছে তেওঁলোকৰ লিংগ নিৰ্ণয় কৰিছো নাৰী যুৱক পুৰুষ বুঢ়ী ছোৱালী ডেকা দাদা দেউতা আৰু আমৈ গতিকে তোমালোকে নিশ্চয় লিংগ নিৰ্ণয় কৰিব জানা লিংগ তিনি প্ৰকাৰৰ স্ত্ৰীলিংগ পুলিংগ আৰু উভয় লিংগ ইয়াৰ পিছৰটোলে যাও তলৰ উপসৰ্গ কেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা আমি আগৰ শ্ৰেণীটো পাই আহিছো যে উপসৰ্গ আছে 20টা ইয়াতে তাৰে তোমালকৰ 6টা উপসৰ্গ দিয়া হৈছে আৰু তাৰে একোটাকৈ শব্দ লিখিবলৈ দিছে প্ৰথমে আছে প্ৰৰ পৰা লিখিছো প্ৰণাম অতি অতিশয় উপসৰ্গৰে উপকাৰ অপকাৰ পৰামৰ্শ প্ৰতিবাদ গতিকে মই এইগিটা উপসৰ্গ লগাই একোটাকৈ শব্দ গঠন কৰিছো তোমালকে আৰু আন কিছু শব্দ লিখিবলৈ যত্ন কৰিবা তাৰ পিছত চাও আহা প্ৰশ্ন এটা দিছে যে মহিলাসকলে কম খৰচতে কি ধৰণৰ কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তেনে ধৰণৰ কাম কেইপদমানৰ নাম লিখা গতিকে আমি প্ৰগতিৰ সোণালী বাট পাঠটিত আমি দেখিছিলো যে আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে বিভিন্ন ধৰণৰ বস্তু বনাই পেলাই সেইসমূহ কম মূল্যত সুলভ মূল্যত বিক্ৰী কৰিছিলে তাৰ জৰিয়তে তেওঁলোক কি হৈছিলে আৰ্থিকভাৱে স্বাৱলম্বী হৈছিলে গতিকে সুধিছে যে মহিলাসকলে কম খৰচতে কেনেকুৱা ধৰণৰ কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে এই ধৰা মই আগতেও কৈছো যে লাৰু পিঠা বনাব পাৰে সেই সমূহত বহুত বেছি খৰচৰ প্ৰয়োজন নহয় ঘৰতে পোৱা বাৰীতে পোৱা বিভিন্ন ফলমূল বা শাক-পাচলিৰ আচাৰ প্ৰস্তুত কৰিব পাৰে সেই সমূহ বিক্ৰী কৰিও তেওঁলোক আৰ্থিকভাৱে উন্নত হ'ব পাৰে ঘৰতে এৰি পলুৰ পুহি পেলাই সেই সমূহৰ ফুটা বনাই সেই সমূহৰে যদি তেওঁলোকে কাপোৰ বৈ পেলাই বিক্ৰী কৰে তাৰ জৰিয়তেও তেওঁলোক স্বাৱলম্বী হ'ব পাৰে যদি তেওঁলোকৰ ঘৰতে বাহ বা বেতৰ বস্তু পোৱা যায় গতিকে সেই সমূহৰে বিভিন্ন বস্তু প্ৰস্তুত কৰি বা মৰা পাতেৰে বিভিন্ন বস্তু প্ৰস্তুত কৰি বেগ বা অন্যান্য সজোৱা বস্তু প্ৰস্তুত কৰি সেই সমূহ বিক্ৰী কৰিও তেওঁলোক স্বাৱলম্বী হ'ব পাৰে গতিকে এনে ধৰণে মহিলাসকলে কম খৰচতে বিভিন্ন ধৰণৰ কাম কৰি স্বাৱলম্বী হ'ব পাৰে আৰু আৰ্থিকভাৱে সবল হ'ব পাৰে তাৰ পিছৰ প্ৰশ্নটো চাও আহা ভাৱ বহলাই লিখা ৰাইজে নখ জোকাৰিলে নৈ বয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হয়তো এই বাক্যশাৰী শুনিছা যে ৰাইজে নখ জোকাৰিলে নৈ বয় এই বাক্যশাৰীৰ এইটোৱে অৰ্থ যে যেতিয়া আমি কিবা এটা কাম অকলে কৰিব যদি নোৱাৰো সেই তেনে ধৰণৰ এটা কাম যদি আমি একগোট হৈ পেলাই কৰো সেই ডাঙৰ মহৎ কাম এটাও কিন্তু সমাধা হ'ব পাৰে অসম্ভৱ যেন লগা কাম এটাও যেন সহজতে হৈ উঠিব পাৰে তেনে ক্ষেত্ৰতে কৈছে যে এখন নৈ
বহুত পানী থাকে সাধাৰণতে প্ৰাকৃতিকভাৱে সৃষ্টি হয় নৈ এখন আৰু কিন্তু সেই অৰ্থতে কৈছে যে ৰাইজে বহুত মানুহে যদি নখৰ পৰা টুপ টুপকে পানী পেলায় সেই পানীৰেও এখন নৈৰ সৃষ্টি হ'ব পাৰে এই অৰ্থতে কৈছে যে বহুত মানুহে যদি লগ লাগি এটা কঠিন কামো কৰিবলৈ চেষ্টা কৰে সেই কামো সমাধা হ'ব পাৰে চাওঁচোন আমি এনেধৰণে লিখিব পাৰো অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াও সম্ভৱ হৈ উঠে ৰাইজৰ নখৰ পানী অলপ অলপকৈ পৰি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে এটুপ এটুপ পানী লগ হৈ নৈৰ সৃষ্টি হয় সেইদৰে একগোট হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটুপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হ'ব পাৰে সেইদৰে বহুতো মানুহ একত্ৰিত হৈ প্ৰত্যেকে অলপ প্ৰচেষ্টা আগবঢ়ালে একোটা মহৎ কাৰ্য সম্পাদন হ'ব পাৰে গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰিলে সহজতে কৰিব পাৰি সেই অৰ্থতে এই বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে যে আমি কঠিন কাম এটা অসম্ভৱ যেন লগা কাম এটা অকলে কৰিব নোৱাৰা কাম এটা যদি আমি বহুত কেইজন লগ লাগি কৰিবলৈ চেষ্টা কৰো তেনে কাম এটা কিন্তু আমি সমাধান কৰিব পাৰিম সেই অৰ্থতে কোৱা হয় যে ৰাইজে নখ জোকাৰিলে নৈ বয় তাৰ পিছৰটো চাওঁ আহা মন কৰিলেই চন বাকৰি মাটিতে ধন এই ক্ষেত্ৰত কি লিখিছো চাওঁ আহা মানুহে মন কৰিলে বাকৰি মাটিটো উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম সাধনা আৰু একাগ্ৰতা কষ্ট কৰিলে বাকৰুৱা মাটিটো শস্য উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱানো হ'ব পাৰে ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যাৰ মাজতো সফল হ'ব পাৰিম প্ৰহাৰ অদম্য হেঁপাহ থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰে গতিকে আমি বাধা আওকাণ কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত গতিকে এই কথাতে কোৱা হৈছে যে আমি যদি মন কৰো যিকোনো অসাধ্য আমি সাধন কৰিব পাৰিম সেই অৰ্থতে কৈছে যে মন কৰিলে বাকৰি মাটিটো উৎপাদন কৰি মানে একেবাৰে উৰ্বৰা নথকা এডোখৰ মাটিটো আমি খেতি কৰি উৎপাদন কৰিব পাৰো গতিকে আমি যদি মন কৰো ছাত্ৰ ছাত্ৰীসকল সেই তোমালোকে যদি ভাবা যে মই পৰীক্ষাত ভাল ফলাফল দেখুৱামে ঘৰৰ পৰিস্থিতি যেনেকুৱাই নহওক যিয়ে সমস্যাৰ সন্মুখীন নোহোৱা লাগে নিজৰ কামখিনি যদি আমি কৰি যাব পাৰো আমি নিজৰ জীৱনত আমাৰ সাফল্যতা লাভ কৰিমে আৰু সেই ক্ষেত্ৰতে এই কথাষাৰ কোৱা হৈছে যে কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যাৰ মাজতো সফল হ'ব পাৰিম পঢ়াৰ অদম্য হেঁপাহ থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰে গতিকে আমি বাধা আওকাণ কৰি নিজৰ কাম কৰি যোৱা উচিত আমি যদি ভাবি লওঁ নাই এই কামটো নহ'ব নোৱাৰিম এনে ধৰণৰ ক্ষেত্ৰত কিন্তু আমি সফল হ'ব নোৱাৰো গতিকে বাধা আহিবই সেই বাধাসমূহ নেওচি আমি কাম কৰি আগবাঢ়ি যাব লাগিব তেতিয়াহে আমি সফলতা পাব পাৰিম এই ক্ষেত্ৰতে এই বাক্যশাৰী ব্যৱহাৰ হৈছে গতিকে আজিলৈ ইমানতে এৰিছো অন্য এটা শ্ৰেণীত আমি আন কিছু প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ